আপুনি পাঁচটা আঙুলি সমান নহয় কোনোবাই তাতে কিবা তেনেকুৱা ধৰণৰ ভুল কৰি পায় আৰু ইতিমধ্যে আপুনি দেখিছে যিবোৰ ঘটনা ঘটিলে তাত আমাৰ মোৰ আৰু প্ৰেচিডেণ্টৰ তাত ছিগনেচাৰ আছিলে আৰু সেই ছিগনেচাৰ থাকোঁতে কথা তেনেকুৱা ধৰণৰ হ'ল যে তাত এখন ধন দাবী পত্ৰ নহয় আৰু আমি এম্বুলেঞ্চ এখন দিয়াৰ কাৰণে ভাবিছিলোঁ তাৰ সহযোগিতাৰ কাৰণে মানে এইটো সহায়ৰ পত্ৰহে আছিলে আৰু সেইখন পত্ৰ দিয়া দিনাখনি মই নাছিলোঁ মই 25 তাৰিখৰ পৰা আপোনাক ইতিমধ্যে গম পায় মোৰ এগেইনষ্টত আপোনাৰ এফআইআৰ দিছিলে বজাৰণ দলে চ' মোৰ কিছু মোৰ শুভাকাংক্ষী অলপমান বিষয়টোৰ পৰা আঁতৰি থাকিব পৰা কাৰণে মই 25 তাৰিখৰ গুৱাহাটীত নাছিলোঁ হয়তো আপোনাক গ্ৰেপ্তাৰ কৰিব এতিয়া হয় গ্ৰেপ্তাৰ কৰিব আৰু মই আইনে যি মোক শাস্তি দিয়ে সেই শাস্তি মই পাতি ল'ম আৰু জেকে জীৱনৰ যি আৱেগ ইম'চনছ জাতিৰ কাৰণে যি কৈছোঁ কংগ্ৰেছ বিজেপি সকলো কাৰণে এইখিনি মোৰ থাকিব জাতিৰ কাৰণে আপুনি পাঁচটা আঙুলি সমান নহয় কোনোবাই তাতে কিবা তেনেকুৱা ধৰণৰ ভুল কৰি পায় আৰু ইতিমধ্যে আপুনি দেখিছে যিবোৰ ঘটনা ঘটিলে তাত আমাৰ মোৰ আৰু প্ৰেচিডেণ্টৰ তাত ছিগনেচাৰ আছিলে আৰু সেই ছিগনেচাৰ থাকোঁতে কথা তেনেকুৱা ধৰণৰ হ'ল যে তাত এখন ধন দাবী পত্ৰ নহয় আৰু আমি এম্বুলেঞ্চ এখন দিয়াৰ কাৰণে ভাবিছিলোঁ তাৰ সহযোগিতাৰ কাৰণে মানে এইটো সহায়ৰ পত্ৰহে আছিলে আৰু সেইখন পত্ৰ দিয়া দিনাখনি মই নাছিলোঁ মই 25 তাৰিখৰ পৰা আপোনাক ইতিমধ্যে গম পায় মোৰ এগেইনষ্টত আপোনাৰ এফআইআৰ দিছিলে বজাৰণ দলে চ' মোৰ কিছু মোৰ শুভাকাংক্ষী অলপমান বিষয়টোৰ পৰা আঁতৰি থাকিব পৰা কাৰণে মই 25 তাৰিখৰ গুৱাহাটীত নাছিলোঁ হয়তো আপোনাক গ্ৰেপ্তাৰ কৰিব এতিয়া হয় গ্ৰেপ্তাৰ কৰিব আৰু মই আইনে যি মোক শাস্তি দিয়ে সেই শাস্তি মই পাতি ল'ম আৰু জেকে জীৱনৰ যি আৱেগ ইম'চনছ জাতিৰ কাৰণে যি কৈছোঁ কংগ্ৰেছ বিজেপি সকলো কাৰণে এইখিনি মোৰ থাকিব জাতিৰ কাৰণে দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়ান নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ